ডেৰগড় সমীপৰ চকলাটিং চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত আজিৰে পৰা অৰ্থাৎ 29, 30 আৰু 31 মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম বাউৰী ক্ষেত্ৰপাল সমাজৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজমান হৈছে এই চকলাটিং অঞ্চলত। দূৰ দূৰণিৰ পৰা আহিছে বৃহত্তৰ বাউৰী জনগোষ্ঠীৰ বিভিন্ন লোক। অকল অসমৰেই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বাউৰী সমাজৰ লোকসকল। এক মিলন ক্ষেত্ৰলৈ পৰিণত হৈছে এই অধিৱেশনস্থলী। অতিথিসকলৰ ভোজনৰ বাবে নিৰ্মাণ কৰিছে এক বিশাল ভোজনালয়। এই ভোজনালয়ত একেলগে 1000 লোকে বহি আহাৰ গ্ৰহণ কৰিব পাৰিব। আজি শিবিৰ মুকলি, বাণিজ্য মেলাৰ দ্বাৰ উদ্বোধন, বাউৰী সমাজৰ গীত নৃত্য প্ৰদৰ্শন আদি অনুষ্ঠিত হয়। আমি সদৌ অসম বাউৰী ক্ষেত্ৰপাল সমাজৰ অধীনত আজি আমি চকলাটিং চাহ বাগিচাত যোৰহাট জিলাৰ সহযোগত আৰু চকলাটিং পৰাইখোৱা মহবন্ধা লপহীয়া সৰুচৰাই বাঁহবাৰী চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত আৰু চকলাটিং চাহ বাগিচাত বাউৰী সমাজৰ লগতে 23খন আকৌ জাতীয় সমাজ আমাৰ মাজত আছে। সকলোৰে সহায় সহযোগত আজি আমি এটা বৃহৎ মহান এই কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ মাজত আমি বাউৰী সমাজ আৰু আমি বাউৰী সমাজৰ মাজতো অনেকখিনি কুসংস্কাৰ অন্ধবিশ্বাস আদি ক্ষেত্ৰত এইখিনিৰ ভিতৰত আমাৰ জাতীয় সমাজটো সদায় পিছ পৰি আছে। গতিকে আমি এইবিলাকক এটা সুপথত আগবঢ়াই লৈ যোৱাৰ ওপৰত লগতে শৈক্ষিক অৰ্থনৈতিক তথা বিভিন্ন সৰ্বাংগীন দিশ আমি উন্নয়ন কৰাৰ এক মনোভাৱেৰে আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ দৃষ্টিভংগীৰে আমি আজি এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিল আজি আমাৰ 29/3/2024 তাৰিখ। আজি আমাৰ প্ৰথম কাৰ্যসূচী হ'ল যে যিবিলাক শিবিৰ, সেই শিবিৰখিনি মুকলি হৈছে, কাৰ্যালয় মুকলি হৈছে, লগতে ভোজনালয় মুকলি হৈছে আৰু গধূলি 6 বজাত আমাৰ মঞ্চ উদ্বোধন হ'ব। মঞ্চ উদ্বোধনৰ পিছতে ৰাতি 8 বজাত আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। ডেৰগড়ৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।